গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি জন্ম শতবাৰ্ষিকী। অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভায়েক। 1943 চনৰ 20 ছেপ্টেম্বৰত মঙলদৈত থকা কালত নীলকান্ত হাজৰিকা পৰিয়ালৰ কনিষ্ঠ সন্তান জয়ন্তৰ জন্ম হয়। সৰুৰে পৰাই সংগীতত ৰাপ থকা জয়ন্তই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া শুনা কৰিছিল। 1962 চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ জয়ন্ত হাজৰিকা কলিকতালৈ যায় আৰু তাত HMV কোম্পানীত দুটা গীত বাণীবদ্ধ কৰে। জয়ন্ত হাজৰিকাই 9 বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল। গীত লিখিছিল জয়ন্তৰ অন্য এজন ককায়েক নিপেন হাজৰিকাই। জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন ককায়েক ভূপেন হাজৰিকাৰ লগত বাদ্য সংগত কৰি আৰম্ভ হয়। 1962 চনত প্ৰৱেশিকা পৰীক্ষাত অনুতীৰ্ণ হৈ জয়ন্ত হাজৰিকাই অগ্ৰজসম প্ৰণৱ বৰাৰ পৰা 25 টকা লৈ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। পুলিচক খবৰ দিয়াৰ লগতে বাতৰি কাকততো বিজ্ঞাপন দিয়া হৈছিল। এসপ্তাহমান পাছত গম পোৱা গৈছিল যে জয়ন্ত গৌৰীপুৰলৈ গৈছিল আৰু তাত প্ৰমতেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি এদিন ঘৰলৈ উভতি আহিছিল। 1962 চনত কলিকতালৈ গৈ HMV কোম্পানীত আগলি বতাহে কপালে কলৰে পাত গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ আৰু কৃষ্ণচূড়া গীতিকাৰ মায়াশ্ৰী বৰকটকী নামৰ গীত দুটা বাণীবদ্ধ কৰে। এই গান দুটাই জয়ন্ত হাজৰিকাক সুৰকাৰ গায়ক হিচাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছৰ বছৰতেই জয়ন্তই ককায়েক ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা মণিৰাম দেৱান পুত ছবিত গানত কণ্ঠদান কৰে। এইখন ছবিত জয়ন্ত হাজৰিকা আৰু হিমাংশ বিশ্বাসে সহকাৰী সংগীত পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ পাছত জয়ন্ত হাজৰিকাই ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰে। লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। জয়ন্ত হাজৰিকাই লতিঘটি আৰু চিকমিক বিজুলী অসমীয়া কথাছবি দুখনত অভিনয় কৰিছিল। 1969 চনৰ 4 আগষ্টত তেখেতে কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাক বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ সন্তান ময়ূখ হাজৰিকাৰ জন্ম হৈছিল 1971 চনৰ 13 জানুৱাৰীত। 1977 চনত নতুন আশা বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে 15 অক্টোবৰ কলিকতাত জয়ন্ত হাজৰিকাৰ অচম্বিতে মৃত্যু হয়। তেখেতৰ পত্নী মনীষা হাজৰিকাই তেখেতৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰে।